সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ মাঘ মাহৰ 26 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ অষ্টমী তিথি অহোৰাত্ৰ চলি থাকিব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ, অহোৰাত্ৰ চলি থাকিব। আজি যোগ হৈছে বৃদ্ধি যোগ, ৰাত্ৰি 1:45 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:08 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:07 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শুদ্ধ বৰ্ণ হ'ব, দেৱাৰী গণ, বাঘৰ অস্থি বৰুণ যোগ, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 1:48 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু বৃশ্চিক ৰাশি আৰু বিপ্ৰবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 7:25 পৰা 8:49। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:50 পৰা 10:30। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি অৱশ্যে নিজক নিয়ন্ত্ৰণ কৰাৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আহি পৰিব। গতিকে কোনোবাই কিবা ক'লেও খং ৰাগ এওঁলোকে নিজেই নিয়ন্ত্ৰণ কৰি ৰখা দেখা যাব। আজি ধনৰ বৰ বিশেষ চিন্তা নকৰি ধন সোনকালে খৰচ কৰি দিয়াও দেখা যাব। গতিকে হাতত থকা সাঁচি থোৱা ধনো আজি খৰচ হয়তো হ'ব পাৰে, গতিকে খৰচত নিয়ন্ত্ৰণ ৰাখিব। আজি দিনটোৰ আৰম্ভণিৰ তুলনাত শেষৰ সময়খিনি আপোনাৰ বাবে খুব ধুনীয়া, কাৰণ পৰ্যাপ্ত বন্ধু বান্ধৱ আত্মীয় কুটুম্বই আজি আপোনাক সন্ধিয়াৰ সময়খিনি আনন্দময় কৰি তোলা দেখা যাব। কোনোবা ব্যক্তিৰ হয়তো আগমন হ'ব পাৰে। আজি প্ৰিয়জনক পৰ্যাপ্ত সময় নিদিয়াৰ বাবে প্ৰিয়জনে কিন্তু অকণমান আপোনাক খং কৰিব। গতিকে প্ৰিয়জনক আপুনি সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰক। আজৰি সময়ত আপুনি মন পচন্দৰ কাম কৰিব পাৰিব। যিটো কাম আপুনি বহুদিনৰ পৰা কৰিম বুলি ভাবি আছে, কৰা হোৱা নাছিল, কিন্তু আজি আজৰি সময়ত সেই কাম বনবোৰ হৈ উঠিব। আজি ঘৰৰ নামত কিবা সা সম্পত্তি নতুবা বয় বস্তু আপুনি আজি ক্ৰয় কৰিব লাগিব। উপহাৰৰ আদান প্ৰদানো আজি দেখা গৈছে। লগতে বিদ্যাৰ্থীসকলৰ আজি ৰাতিপুৱাৰ ভাগতে পঢ়াৰ নামত হয়তো কোনোবা জ্যেষ্ঠ ব্যক্তি আপোনাক কিবা কঠিনভাৱে কথা ক'ব পাৰে। বাকী কিন্তু আপোনাৰ অন্য দিশৰ ফালৰ পৰা দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ
ৰাশি অনুসৰি আপোনাৰ নিজৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি আনন্দ ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব। আজি অৱশ্যে আপুনি জিৰণি নল'লে ভাগৰ নতুবা শৰীৰত কিছু বিষ যেন অনুভৱ কৰিব পাৰে, গতিকে অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। ধন কিন্তু আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ থাকিব। ধনৰ কোনো ধৰণৰ আজি অভাৱ অনাটন নাথাকে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন টকা পইচাবোৰ মেনেজ হ'ব। আপোনাৰ মনত নতুন নতুন আশাৰ আজি উদয় হোৱা দেখা যাব আৰু চেষ্টা কৰিলে আপোনাৰ কাম বনবোৰ নতুবা সকলো কামত সফলতাৰ আজি যোগ আছে। অকণমান চেষ্টা কৰক, কম চেষ্টাই আপোনাক আজি সফলতা দিয়া দেখা যাব। অৱশ্যে সন্ধিয়াৰ সময়খিনি কোনোবা সহকৰ্মীৰ সৈতে আপুনি পাৰ কৰিব লাগিব। লগতে আজি ঘৰত হয়তো নতুন কোনোবা অতিথি আলহীৰ আগমনো হ'ব পাৰে। বহু কথা শিকাৰ আপোনাৰ আজি মন যাব, কাৰণ বিভিন্ন কথা জানিবলৈ শিকিবলৈ আপোনাৰ আজি মন নিজেই আগবাঢ়ি যাব। সাজোন কাচোনত খুব ব্যস্ত থকা এই ৰাশিৰ ব্যক্তিসকল দেখা যাব। গতিকে কেনেকৈ নিজৰ সৌন্দৰ্য বঢ়াব পাৰি, কি কৰিলে স্বাস্থ্যত সুন্দৰতা আহে, সেই বিষয়ে এওঁলোকে অকণমান আজি ৰিচাৰ্চ কৰা দেখা যাব। বাকী অৱশ্যে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব দিনটোৰ বাবে নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ভাল ভাল কথা শিকাৰ জনাৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। গতিকে আপুনি আজি বহু নতুন কথা শিকিব পাৰিব, ভাল কথা জানিব পাৰিব। আজি আপোনাৰ ব্যক্তিত্বৰ অন্য ব্যক্তিয়ে কিছু প্ৰশংসা কৰাও দেখা যাব। আপোনাৰ অনুপস্থিতিটো হয়তো কোনোবা ব্যক্তিয়ে আপোনাৰ আজি প্ৰশংসা কৰিব। লগতে সন্ধিয়াৰ সময়খিনি আনন্দ ফূৰ্তি এইবাবেই বৃদ্ধি পাব, কাৰণ ঘৰত অতিথি আলহী নতুবা কোনোবা সম্পৰ্কীয় ব্যক্তিৰ আগমন হৈ পৰিব, যিটো স্থিতিয়ে আপোনাৰ আনন্দ বৃদ্ধি কৰাও দেখা যাব। লগতে প্ৰেম সম্পৰ্কতো কিবা শুভ খবৰ অহাৰ পূৰ্ণ যোগ আজি দেখা পোৱা গৈছে। কিন্তু বহুদিন সম্পৰ্ক নথকা কোনো ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগ হ'ব। লগতে আত্মীয় কুটুম্বৰ সৈতেও আপোনাৰ আজি সম্পৰ্কত কিছু মধুৰতা আহিব। ৰাতিপুৱাৰ ভাগতে যদি ক'ৰবাত যাম বুলি ভাবি আছে, কিবা কাৰণবশতঃ অকণমান পলম হয়তো হ'ব পাৰে। ইয়াৰ বাহিৰে শৰীৰৰ কিন্তু অকণমান যত্ন ৰাখিব। শৰীৰৰ কোনোবা অংশত বিষ যেন অনুভৱ কৰিব পাৰে, বিশেষকৈ মূৰৰ বিষ অকণমান হয়তো অনুভৱ আপুনি কৰিব পাৰে। বৰ বিশেষ চিন্তাৰ প্ৰয়োজন নাই, কিন্তু স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। আজি শিক্ষাৰ্থীসকলে কম সময় অধ্যয়ন কৰা দেখা যাব। কম সময়ত অৱশ্যে এওঁলোকে কথাবোৰ বেছি জ্ঞান অৰ্জন কৰাৰ যোগ্যতা আজি লাভ কৰিব। বাকী অন্য দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ ওচৰে পাজৰে থকা ব্যক্তিসমূহে আজি আপোনাক সমৰ্থন কৰিব, কাৰণ বিগত দিনত হয়তো আপোনাৰ ওচৰ পাজৰ ব্যক্তিসকলে সিমান সমৰ্থন কৰা নাছিল, কিন্তু আজি কোনোবা ক্ষেত্ৰত আপোনাক সমৰ্থন কৰিব। কিন্তু মনত সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছা বাঢ়িব। ক'ৰ পৰা কেনেকৈ সোনকালে হাতত ধন আহে, তেনেধৰণৰ চিন্তাবোৰ আপোনাৰ মনত চলি থাকিব।
পাৰিবাৰিক ক্ষেত্ৰত আপুনি পৰিয়ালৰ আজি বহু দায়িত্ব ল'ব লাগিব। আপোনাৰ কাম একাষৰীয়া কৰি হ'লেও আপুনি পৰিয়ালৰ দায়িত্ব পালন কৰিব লাগিব। হঠাৎ কিন্তু দিনটো ৰোমান্টিক হৈ পৰিব। কোনোবা প্ৰিয় ব্যক্তিক আপুনি হঠাৎ আজি লগ পোৱাও দেখা যাব। কৰ্মক্ষেত্ৰত সময়ৰ কাম এওঁলোকে সময়ৰ মূৰতে শেষ কৰা দেখা যাব, কাৰণ এওঁলোকে সঠিক সময়ৰ আজি উপয়োগ কৰা দেখা যাব। কোনোবাই অপেক্ষা কৰিও থাকিব পাৰে, গতিকে আপোনাৰ অন্য ব্যক্তিয়ে অপেক্ষা কৰি থকা দিনটোত দেখা যাব। আজি ছাত্ৰ ছাত্ৰীসকলে যিটো বিষয়ত দুৰ্বল, যিটো বিষয় ভাল নাপায়, সেই বিষয়ত অৱশ্যে আজিৰ দিনটোত জ্ঞান অৰ্জন কৰাৰ পূৰ্ণ যোগ আছে। আজি আনৰ উপদেশে আপোনাৰ কঠিন পৰিস্থিতিটো আপোনাক আগবঢ়াই লৈ যাব। কঠিন কাম বনবোৰ আপুনি আনৰ উপদেশ যদি মানি চলে, তেতিয়াহ'লে সেই কাম বনবোৰত সৰলতা আহি পৰিব। মনত অৱশ্যে অকণমান ধৈৰ্য কমিব পাৰে, কাৰণ দীঘলীয়াভাৱে কৰা কাম বনত আপোনাৰ ধৈৰ্য কমিব, কিন্তু খন্তেকীয়া কামত আজি আপুনি সোনকালে সফলতা কৰাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। বাকী অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো অৱশ্যে শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণি অৱশ্যে খুব ধুনীয়াকৈ হ'ব, কিন্তু সন্ধিয়াৰ সময়ত আপোনাৰ মনত হয়তো বিভিন্ন ধৰণৰ চিন্তা আহিব পাৰে। কিন্তু ৰাতিপুৱাৰ আৰম্ভণিখিনি আপোনাৰ বাবে অতিকে শুভদায়ক হৈ পৰিব। আজি দিনটোৰ শেষৰ ভাগত কিন্তু আপোনাৰ ধন প্ৰাপ্তি নিশ্চয় হ'ব। ক'ৰবাৰ পৰা পাবলগীয়া যদি আপুনি ধনো আছে, বিচাৰিলে আজি দিনটোৰ শেষত নিশ্চয় লাভ কৰিব। আজি আপোনাৰ কিন্তু কোনোবাই লাভ ল'ব বিচাৰিব পাৰে। আপোনাক চলাহী কথাৰে কোনোবাই আপোনাৰ পৰা ধনো হয়তো সৰকাব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা অৱশ্যে আজি দিনটো খুব ধুনীয়া, কাৰণ প্ৰেমত আজি বুজাবুজি বৃদ্ধি পাব। লগতে দিনটো ব্যস্ততাপূৰ্ণভাৱেই পাৰ হ'ব, কাৰণ ৰাতিপুৱাৰে পৰা আপুনি ব্যস্ত থাকিব লাগিব। কৰ্মক্ষেত্ৰত আপোনাক আজি খুব এক্টিভ থকা দেখা যাব। আজৰি সময়ত আপুনি ঘৰত সময় পাৰ কৰাৰো সময় নাপাব, কাৰণ অকণমান সময়ো আপোনাৰ আজি ঘৰত পাৰ নহয়। দিনটোৰ বেছি সময় ঘৰৰ বাহিৰতে অতিবাহিত হ'ব। সুস্বাদু কিন্তু ভোজন আপুনি গ্ৰহণ কৰাৰ সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। লগতে কাৰোবাৰ সৈতে লগ হৈ যদি আপুনি কাম কৰিম বুলি ভাবি আছে, আজি অকলে কৰাটো ভাল হ'ব। আনৰ সৈতে লগ হৈ কৰা কামত কিছু খেলি মেলি থাকিব পাৰে। ব্যৱসায় বাণিজ্যত কিন্তু আজি লাভ আপুনি নিশ্চয় ল'ব পাৰিব। যি ব্যৱসায় কৰি আছে সেই ব্যৱসায়ত আপোনাৰ লাভ হ'ব, আৰু দিনটোত আজি এক সোণালী সুযোগ প্ৰাপ্তিৰো সম্ভাৱনা আছে, কাৰণ আপোনাৰ সন্মুখত হয়তো আপুনি নভবা কিবা সুবিধা আহিব পাৰে, যিটো ক্ষেত্ৰত আপুনি সেই সুবিধাসমূহ লোৱাৰ চেষ্টা কৰিলে নিশ্চয় উপকৃত হ'ব পাৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি অকণমান ধন সঞ্চয় কৰাৰ চেষ্টা কৰক, কাৰণ ধন সঞ্চয় কৰিলে অনাগত দিনত আপোনাক সেই সঞ্চয় কৰা ধনে কিছু সহায় কৰিব। ঘৰুৱা ক্ষেত্ৰত আপুনি অৱশ্যে ঘৰৰ সদস্যক আপুনি সহায় কৰিব লাগিব। ঘৰৰ প্ৰয়োজনীয়তাবোৰো আপুনি পূৰণ আজি কৰিবলগীয়া হ'ব পাৰে। আজি সঁচা প্ৰেম হয়তো আপুনি লাভ নকৰিব পাৰে, কাৰণ প্ৰিয়জনে আপোনাক হয়তো সকলো মনৰ কথা খুলি নক'ব পাৰে। কিন্তু
এই ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত আজি নতুন নতুন সুবিধাবোৰ আহিব। আপুনি যদি অকণমান এক্টিভ থাকে, সোনকালে সুবিধাবোৰ লোৱাৰ চেষ্টা কৰে, নিশ্চয় উপকৃত হ'ব পাৰিব। মানসিক সন্তুষ্টি আপুনি অৱশ্যে দিনটোৰ শেষৰ ভাগতে লাভ কৰিব। আজি আশা কৰা মতে আপোনাৰ কাম বনবোৰত পূৰ্ণগতিত অগ্ৰগতি লাভ কৰিব, কাৰণ দিনটোৰ শেষত হ'লেও আপোনাৰ মনৰ আশা পূৰণ হোৱা আজি দেখা যাব। অকণমান কাম বনবোৰ লাহে ধীৰেহে হৈ পৰা দেখা যাব। খৰতকীয়াকৈ কৰিলে সেই কামত খেলি মেলি হ'ব পাৰে, গতিকে লাহে ধীৰে কাম বনবোৰ হ'লে আপুনি নিশ্চয় উপকৃত হ'ব পাৰিব। আজি বন্ধু বান্ধৱে হয়তো আপোনাক কোনোবা ক্ষেত্ৰত সহায় নকৰিব পাৰে, কাৰণ কোনোবা প্ৰিয় বন্ধুৱেও হয়তো আপোনাক আজি সময়ত অকণমান পিছ পৰি ৰ'ব পাৰে সহায়ৰ ক্ষেত্ৰত বিশেষকৈ। গতিকে আপুনি নিজেই নিজৰ কাম বনবোৰ কৰাৰ চেষ্টা কৰক, আনক বৰ বিশেষ আশা কৰি নাথাকিব। নিজে কৰা কামত অৱশ্যে আপুনি সোনকালে সফলতাও লাভ কৰিব। মনত আজি আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ বাহিৰা চিন্তা নাথাকে, নিজৰ ওপৰতহে বেছি গুৰুত্ব এওঁলোকে দিবলগীয়া হৈ পৰিব। বাকী অন্য দিশতো আপোনাৰ যিহেতু দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি মন পচন্দৰ কাম কৰাৰ সুযোগ সুবিধাও লাভ কৰিব আৰু আপোনাৰ মনৰ আশাবোৰো আজি পূৰ্ণ হোৱা দেখা যাব। লগতে ভূমি ভৱন বাহন এনেধৰণৰ সম্পত্তি ক্ৰয় কৰাৰো আজি সুযোগ সুবিধাবোৰ আপুনি লাভ কৰিব। ধনো আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ থাকিব, ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আজি অকণমান হ'লেও আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কিবা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ঘৰৰ হৈ যদি আপুনি কিবা পৰিকল্পনাও কৰি আছে, সেই পৰিকল্পনাসমূহ আজি সফলভাৱে ৰূপায়ণ হ'ব। প্ৰেমত এই ৰাশিৰ ব্যক্তিসকলে আজি খোলা মনৰ গৰাকী হৈ পৰিব, গতিকে প্ৰিয়জনক খোলা মনেৰে সকলো কথা খুলি কোৱা দেখা যাব। আজি অচিনাকি ব্যক্তিক আপুনি সোনকালে বিশ্বাস কৰিও নল'ব, কাৰণ অচিনাকি ব্যক্তিক বিশ্বাস কৰি ল'লে আপোনাৰেই লোকচান হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আপুনি অকণমান খৰচ আজি কৰিব লাগিব, ঘৰৰ নামত খৰচ কিছু হোৱা দেখা যাব। জীৱনসংগীয়ে আপোনাক মাজে সময়ে উপদেশ দি থাকিব, কাৰণ আপোনাৰ কোনোবা ক্ষেত্ৰত হয়তো কিবা কথাত ভুল হ'ব পাৰে, সেই ভুলবোৰ জীৱনসংগীয়ে আপোনাক শুধৰাই দিয়া দেখা যাব। কিন্তু আপোনাৰ আঁতৰত থকা যদি কোনোবা সম্পৰ্কীয় ব্যক্তি আছে, সেই সম্পৰ্কীয় ব্যক্তি আপোনাৰ সৈতে আজি যোগাযোগ কৰিব আৰু নিজৰ লক্ষ্যত উপনীত হ'বলৈ এওঁলোকে নিৰন্তৰ চেষ্টা ৰাতিপুৱাৰ পৰাই কৰি থকা দেখা যাব। কাৰণ আজি সোনকালে শুই উঠাও এওঁলোকক দেখা যাব, ৰাতিপুৱাৰ ভাগতে খুব এক্টিভ থকা আজিৰ দিনটোত দেখা যাব। বাকী শিক্ষাত অকণমান মধ্যম, কাৰণ পঢ়াৰ ক্ষেত্ৰত কিছু চঞ্চলতা থাকিব পাৰে। এটা বিষয় পঢ়ি অন্য এটা বিষয়লৈ এওঁলোকে গুচি যোৱা দেখা যাব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময় বহুখিনি লাভ কৰিব। জিৰণি লোৱাৰ বাবেও আপুনি আজি কিছু সময় পাব। গতিকে বিগত দিনৰ ভাগৰবোৰ আজি আপোনাৰ কিছু কমিব, কিন্তু খং অকণমান নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। কিবা কথাই আপোনাৰ খঙৰ মাত্ৰা কিন্তু বঢ়াব পাৰে। আৰ্থিক ক্ষেত্ৰতো আপোনাৰ খঙে অকণমান হয়তো পৰিৱৰ্তন আনিব পাৰে, গতিকে
কিছু আপুনি নিজেই গুৰুত্ব ৰাখিব। ঘৰত কিন্তু উলহ মালহৰ পৰিৱেশ আজি থাকিব, যিটো কাৰণত বাহিৰা চিন্তাবোৰ আজি বহু পৰিমাণে কম হ'ব। আজি হয়তো আপোনাৰ কোনোবা ক্ষেত্ৰত নতুন খবৰ অহাৰো সম্ভাৱনা দিনটোৰ শেষৰ ভাগত আহি পৰিব। আপোনাৰ সুখ দুখৰ সহভাগী হৈ পৰাও বহু ব্যক্তি দেখা যাব, গতিকে আপোনাৰ খা খবৰবোৰো আজি অন্য ব্যক্তিয়ে ল'ব। বিশেষকৈ বন্ধু বান্ধৱে আপোনাৰ আজি খা খবৰ লোৱা দেখা যাব। আজি এটা কাম এওঁলোকে খুব গুৰুত্ব দি কৰা দেখা যাব, গতিকে এওঁলোকে মনোযোগেৰে কাম বনবোৰ কৰাও দেখা যাব, নিখুঁতভাৱে একেটা কাম কৰি যোৱা দেখা যাব। কিন্তু আপোনাৰ সন্মান প্ৰাপ্তিৰো আজি পূৰ্ণ সম্ভাৱনা আছে। য'তেই নাযাওক কিয় আপুনি সন্মান লাভ কৰিব, মান সন্মান প্ৰতিষ্ঠাত আজি আপোনাৰ বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰো আজি পুৰণা বিষয়ত কিছু অধ্যয়ন কৰিবলগীয়া হয়তো হ'ব পাৰে, কিন্তু যিটো বিষয় অধ্যয়ন কৰিব সেইটো বিষয় একেৰাহে খুব ধুনীয়াকৈ অধ্যয়ন কৰা দেখা যাব, যিটো বিষয় এওঁলোকৰ বাবে আজি অনুধাৱন কৰাটো খুব প্ৰয়োজনীয় হৈ পৰিব। মনত অৱশ্যে কিছু নতুন চিন্তাৰ উদয় হ'ব। ক'ৰবাত ঘূৰা ফুৰা কৰিবলৈ আজি ইচ্ছা যাব পাৰে। বিশেষকৈ প্ৰিয়জনে হয়তো আপোনাক অকণমান আমনি কৰিব পাৰে। বাকী কিন্তু আপোনাৰ বাবে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ অকণমান বেছি যাত্ৰা কৰিব লাগিব, কাৰণ যাত্ৰা ভ্ৰমণৰ আজি যোগ দেখা পোৱা গৈছে। আজি সৰু সৰু ব্যৱসায়িকসকলৰ বাবে আৰ্থিক লাভৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। নিজক এই ৰাশিৰ ব্যক্তিসকলে সমাজত প্ৰতিষ্ঠিত কৰাৰ আজি সম্ভাৱনা পূৰ্ণ আছে, গতিকে নিজক লৈ আপুনি গৌৰৱ অনুভৱ কৰিব পাৰিব। আপোনাৰ কাম বনতো আজি অগ্ৰগতিৰ পূৰ্ণ যোগ দেখা গৈছে। বিশেষকৈ আজি প্ৰেম সম্পৰ্কত সকাৰাত্মক পৰিৱৰ্তন আহি পৰিব। লগতে ঘৰৰ কাম আপুনি খুব খৰতকীয়াকৈ কৰিব লাগিব, কাৰণ ঘৰুৱা কাম বনবোৰ কৰি আপুনি হয়তো সৰু সুৰা বাহিৰা কামো কৰিবলগীয়া হ'ব পাৰে, যিটো কাৰণত ঘৰৰ কাম বনবোৰ খুব সোনকালে খৰতকীয়াকৈ কৰিবলগীয়াও হৈ পৰিব। পৰিয়ালত আজি আলহী অতিথিৰ আগমনৰো সম্ভাৱনা আছে, কিন্তু জীৱনসংগীয়ে আপোনাক বহুদিনৰ পৰা হয়তো কিবা কাম কৰিবলৈ কৈ আছে, আপুনি হয়তো সেই কাম পিছ পেলাই থৈ দিছে। আজি কিন্তু সেই কাম আপুনি কৰিব লাগিব। নতুনকৈ আপোনাৰ মনত কিছু ব্যৱসায়ৰ চিন্তা আহিব, গতিকে ব্যৱসায় কেনেকৈ কৰিব লাগে, নতুন ব্যৱসায় কেনেকৈ আৰম্ভ কৰিব, তেনেধৰণৰ চিন্তা চৰ্চাবোৰ আপোনাৰ মনত আহিব। যিহেতু চৰকাৰী কৰ্মত অনাগত কম দিনত আপোনাৰ কিছু লাভৰ যোগ দেখা গৈছে, আজিৰ পৰাই আপুনি কিছু তাৰ সংবাদবোৰ পাব ধৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব অৱশ্যে 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবল উৰ্জা এইবোৰ বাঢ়িব, যিটো কাৰণত গোটেই দিনটো আপোনাক খুব এক্টিভ থকা সকলো ক্ষেত্ৰত দেখা যাব। লগতে কোনোবা ব্যক্তি আপোনাৰ ওচৰলৈ অৱশ্যে ধন বিচাৰি আহিব, কিন্তু আনক ধন দিলে আপোনাৰ উভতাই পোৱাৰ সম্ভাৱনা আজি কম দেখা পোৱা গৈছে। আজি কিন্তু পৰিষ্কাৰ পৰিচ্ছন্ন চাফ চিকুণ হৈ থকা এওঁলোকক দেখা যাব। ঘৰৰ অকণমান সৰু সুৰা চিন্তা আপোনাৰ মনত অৱশ্যে আজিৰ দিনটোত আহিব পাৰে। ৰাত্ৰিৰ ভাগত নতুবা দিনটোৰ শেষৰ ভাগত ধন কিছু খৰচ হোৱাৰ সম্ভাৱনাও আছে।
আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে নিজৰ ব্যক্তিগত কামতকৈও আনৰ কাম বনবোৰহে কৰি দিব লাগিব, কাৰণ নিজৰ কাম বনবোৰ একাষৰীয়া কৰি আনৰ কামত কিছু অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি সন্মান প্ৰাপ্তিৰ সুযোগ আছে, গতিকে কোনোবাই নহয় কোনোবা ব্যক্তিয়ে আপোনাক আজি সন্মান কৰিব। ইয়াৰ লগতে কথা বতৰা কোৱাৰ শৈলীবোৰ খুব ধুনীয়া হৈ পৰিব। আপোনাৰ কথা বতৰা কোৱা শৈলীয়ে আজি সমাজত লোকপ্ৰিয়তা বাঢ়িব আৰু আপোনাৰ কথাবোৰ সকলোৱে মানি চলাও দেখা যাব। কিন্তু আপোনাৰ দায়িত্ব আজি বহু বাঢ়িব, বিশেষকৈ সামাজিক দায়িত্ব কিছু আজি বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে। লগতে আজি নিজৰ নামত কিছু খৰচ কৰিবলগীয়া হ'ব পাৰে, ড্ৰেছ পাতি ক্ৰয় কৰাই হওক, নিজৰ সৌন্দৰ্য বৃদ্ধি কিবা কাৰ্যতে হওক আপুনি খৰচ অকণমান কৰিব লাগিব। ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া আছে কিবা কাৰণবশতঃ কিন্তু আপোনাৰ পলম অকণমান হ'ব পাৰে। বাকী অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ নিজৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান আশা বেছিকৈ কৰা দেখা যাব। আপোনাৰ আত্মবিশ্বাস আৰু মনোবলে আপোনাৰ মনৰ আশাবোৰো পূৰণ কৰা আজি দেখা যাব আৰু নতুন নতুন পথ আপোনাৰ বাবে আজি মুকলি হ'ব। গতিকে নতুন পথেৰে আপুনি আগবাঢ়িব বিচাৰিলে নিশ্চয় শুভ ফল আজিৰ দিনটোত লাভ কৰিব। আজি কিন্তু আপোনাৰ কিবা বয় বস্তু কোনোবাই চুৰি কৰিব পাৰে, নতুবা আপোনাৰ পৰা হেৰাব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ আজি পৰিয়ালৰ কোনোবা সদস্যৰ পৰা সমৰ্থন লাভ কৰিব। সমৰ্থন নোপোৱা কামতো আপুনি পৰিয়ালৰ সদস্যসকলৰ সমৰ্থন লাভ কৰিব। আজি কিন্তু আপোনাৰ ইচ্ছা শক্তি অকণমান কমিব পাৰে দিনটোৰ শেষৰ ভাগত, গতিকে নিজক যিমান পাৰে ইচ্ছা শক্তি আপুনি নিজেই বৃদ্ধি কৰাৰ চেষ্টা কৰক। আজি যাত্ৰাৰ পূৰ্ণ সম্ভাৱনা আছে, নতুন নতুন ঠাইলৈ হয়তো যাত্ৰা আপোনাৰ হ'ব পাৰে আৰু নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনাও আজি বহু পৰিমাণে বৃদ্ধি পাব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ ঘৰত আজি সম্পত্তি বাঢ়িব, গতিকে সা সম্পত্তি বৃদ্ধিৰো আজি যোগ আছে। যুৱ প্ৰজন্মৰ ব্যক্তিৰ সৈতে আপুনি যিমান জড়িত থাকিব সিমানেই আপোনাৰ দিনটোত কাম বনবোৰ হৈ উঠাৰো সম্ভাৱনা আছে। আপুনি আজি সকলোকে নিজৰ হাতৰ মুঠিত ৰাখিব পাৰিব, কাৰণ আপুনি কোৱা কথাবোৰ সকলোৱে মানিও ল'ব, বিশ্বাস কৰি লোৱাও দেখা যাব। বাকী অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ'ৰ পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে নিজে যিটো ভাল পায় সেইটোহে কৰা আজি দেখা যাব। গতিকে আনে কি কয় কি নকয় সেইবোৰ একেবাৰে চিন্তা নকৰি নিজৰ ভাল পোৱাটোহে কৰা দেখা যাব। কৰ্মক্ষেত্ৰত কিন্তু আপুনি যদি অমনোযোগিতাৰে কাম কৰে তেতিয়াহ'লে কিন্তু আৰ্থিক লোকচান হ'ব পাৰে, গতিকে কৰ্মত অকণমান গুৰুত্ব ৰাখিব। আজি আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তি আপোনাৰ ঘৰলৈ হয়তো আহিব পাৰে, নতুবা আপোনাৰ খা খবৰ আজি আকস্মিকভাৱে ল'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু আজি সুখ সমৃদ্ধি বৃদ্ধি পাব। আনন্দ ফূৰ্তিৰ মাজেৰে আজি পৰিয়ালত ঘৰত আপোনাৰ দিনটো পাৰ হ'ব। আজি সৰু সুৰা আপুনি ভাল সুবিধাও লাভ কৰিব পাৰে। আকস্মিক সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা
পৰিলক্ষিত হৈছে। গতিকে আপুনি সুবিধা পালে সেই সুবিধাসমূহ এৰি নিদিব, সোনকালে লোৱাৰ চেষ্টা কৰক। যাত্ৰাৰ পূৰ্ণ যোগ আছে। আপুনি যাত্ৰা কৰিলে সন্মান আজি লাভ কৰিব। ক'ৰবাত গ'লে আপুনি মান সন্মান নিশ্চয় লাভ কৰিব। বৈবাহিক ক্ষেত্ৰত যদি বিগত দিনত আপোনাৰ কিবা প্ৰব্লেম চলি আছিল, আজি সেই প্ৰব্লেমবোৰ বহু পৰিমাণে কম হ'ব, নতুবা নোহোৱা হৈ পৰিব। আজি দিনটোত বেছি সময় আপোনাৰ অৱশ্যে ঘৰতে পাৰ হ'ব। ঘৰৰ পৰা ক'ৰবাত যোৱাৰ যদিও আপুনি পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাসমূহ অন্তিম সময়ত সলনি কৰিবলগীয়াও হয়তো হ'ব পাৰে। বাকী কিন্তু শিক্ষাৰ্থীসকলৰ বাবে আজি নতুন বিষয় অধ্যয়ন কৰিবলৈ এই শিক্ষাৰ্থীসকলৰ মন যাব। পুৰণা বিষয় সিমান এওঁলোকে আজি গুৰুত্ব নিদি নতুনত্বৰ পিনে আগবঢ়া দেখা যাব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ নিজৰ ব্যক্তিত্বৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।